সকলোকে স্বাগতম জনালো কেএছকে চেনেলটোলৈ। আজি আমি আসাম পুলিচ এছআইৰ কাৰণে 50টা এমচিকিউ আলোচনা কৰিম। এই ভিডিঅ'টোত আসাম পলিটি হওক, আসাম হিষ্টৰী হওক বা জিঅ'গ্ৰাফি হওক, সকলো ধৰণৰ প্ৰশ্নবিলাক মিক্স হৈ আছে আৰু 50টা কুৱেশ্যন আছে, 50টা এমচিকিউ আছে। আমাৰ আজি এই ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে হু হেড ডিজাইনড দ্য পাইক চিষ্টেম ইন আহোম কিংডম? আহোম ৰাজ্যত কোনে পাইক পদ্ধতিটো ডিজাইন কৰিছিল? আৰু ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। হু বিল্ট পুৱামক্কা এট হাজো ইন 1657? 1657 চনত হাজোত কোনে পুৱামক্কা নিৰ্মাণ কৰিছিল? আৰু ইয়াৰে উত্তৰটো হৈছে অপশ্যন এ মীৰ লুতুফুল্লাহ ই চিৰাজী। মীৰ লুতুফুল্লাহ ই চিৰাজীয়ে 1657 চনত হাজোত পুৱামক্কা নিৰ্মাণ কৰিছিল। Who is known as Lion Man of Assam? Lion Man of Assam বুলি কাক কোৱা হয়? ৰাধা গোবিন্দ বৰুৱাক Lion Man of Assam বুলি কোৱা হয়। The idea of লোকপাল is taken from? লোকপালৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? লোকপালৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? স্কেন্ডিনাভিয়ান কাণ্ট্ৰিজৰ পৰা লোৱা হৈছে। অপশ্যন ডি হৈছে ইয়াৰে শুদ্ধ উত্তৰটো। When did Gandhiji came to Assam to promote non-cooperation movement? অসহযোগ আন্দোলন অসমত প্ৰমোট কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে কেতিয়া অসমলৈ আহিছিল? কেতিয়া অসমলৈ আহিছিল? ইয়াৰে উত্তৰটো হৈছে 1921। পোন প্ৰথমবাৰৰ বাবে যেতিয়া মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল, কি আছিলে? অসহযোগ আন্দোলন প্ৰমোট কৰিবৰ কাৰণে আহিছিল। নেক্সট আছে হাউ মেনি টাইমছ গান্ধীজি ভিজিটেড আছাম? মহাত্মা গান্ধীয়ে কিমানবাৰ অসমলৈ আহিছিল? কিমানবাৰ অসমলৈ আহিছিল? 4বাৰ। ইয়াৰে উত্তৰটো হৈছে 4বাৰ। পোন প্ৰথমবাৰ কিমান চনত? 1921 চনত। ঠিক আছে। তাৰে পিছত কেতিয়া আহিছিল দ্বিতীয়বাৰ? 1926 চনত। থাৰ্ড টাইম কেতিয়া? 1934। আৰু শেষবাৰৰ কাৰণে কেতিয়া? 1946। এই 4বাৰ আহিছিল। পঞ্চায়ত চিষ্টেম ইন আছাম হেজ ডেছ টায়াৰ্ছ? অসমৰ যি পঞ্চায়ত চিষ্টেম আছে, সেই পঞ্চায়ত চিষ্টেমৰ কেইটা টায়াৰ আছে? ইয়াৰে উত্তৰটো হৈছে 3টা। কি হয়? অসমৰ যি পঞ্চায়ত চিষ্টেম আছে তাৰে 3টা টায়াৰ আছে আৰু সেইকেইটা কি হয়? গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। হুইচ ওৱান অফ দ্য ফলোয়িং এছামিজ জইণ্ট দাণ্ডি মাৰ্চ? তলৰ কোনজন অসমীয়াই দাণ্ডি যাত্ৰাত যোগ দিছিল? ঠিক আছে, দাণ্ডি যাত্ৰাত যোগ দিছিলে। কোনজন অসমীয়া আছিলে? তেখেত আছিলে লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডি মাৰ্চত অসমৰ পৰা কি কৰিছিলে? জইন কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ কোন হয়? অসমৰ প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ হৈছে ডেভিড স্কট। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। হু বিল্ট নৱগ্ৰহ টেম্পল? নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই। ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্টছ আছাম হেড? ভাৰতৰ স্বাধীন হোৱাৰ সময়ত অসমৰ জিলা কেইখন আছিল? মানে অসমত জিলা কেইখন আছিল ভাৰত স্বাধীন হোৱাৰ সময়ত? 13খন আছিল। হাউ মেনি লেংগুৱেজ আৰ দেয়াৰ ইন ইণ্ডিয়ান কাৰেঞ্চি নোটছ? ভাৰতৰ কাৰেঞ্চি নোটত কেইটা ভাষা থাকে? কেইটা ভাষা থাকে? ইয়াৰে উত্তৰটো হৈছে 17টা ভাষা। ইণ্ডিয়ান কাৰেঞ্চি নোটত 17টা ভাষা থাকে। হু ইজ ন'ন এজ আইৰণ লেডি? আইৰণ লেডি বুলি কাক কোৱা হয়? আইৰণ লেডি বুলি মাৰ্গাৰেট থাচাৰক কোৱা হয়। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। ইন হুইচ ইয়াৰ গান্ধীজী ভিজিটেড আছাম ফৰ দ্য লাষ্ট টাইম? গান্ধীজীয়ে শেষবাৰৰ বাবে অসমলৈ কেতিয়া আহিছিল? গান্ধীজী শেষবাৰৰ বাবে অসমত আহিছিল 1946 চনত। নেক্সট আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লঞ্চড স্বচ্ছ ভাৰত মিছন অফিচিয়েলি অন? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত মিছন অফিচিয়েলি কেতিয়া লঞ্চ কৰিছিল? এতিয়া আমাক তাৰিখটো দিয়া নাই। ইয়াত কি দিছে? ইণ্ডিপেণ্ডেন্স ডে, ৰিপাব্লিক ডে, গান্ধী জয়ন্তী, এনভাইৰনমেণ্ট ডে, এই 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰে উত্তৰটো হৈছে গান্ধী জয়ন্তী দিনা। গান্ধী জয়ন্তী দিনা
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত মিছন অফিচিয়েলি লঞ্চ কৰিছিল The first election commissioner of India from Assam was তলৰ কোনজন ব্যক্তিয়ে অসমৰ পৰা ভাৰতৰ ইলেকশ্যন কমিশনাৰ হৈছিল অসমৰ পৰা প্ৰথম ভাৰতৰ ইলেকশ্যন কমিশনাৰ হৈছিল আৰু ইয়াৰে উত্তৰটো হৈছে হৰিশংকৰ ব্ৰহ্ম ভাৰতৰ ইলেকশ্যন কমিশনাৰ হোৱা অসমৰ প্ৰথম ব্যক্তিজন হৈছে হৰিশংকৰ ব্ৰহ্ম The Cotton College was established in the year কটন কলেজ কিমান চনত প্ৰতিস্থাপন কৰা হৈছিল আৰু ইয়াৰে উত্তৰটো হৈছে 1901 চনত কটন কলেজ প্ৰতিস্থাপন কৰা হৈছিল নেক্সট আছে লং ৱাক টু ফ্ৰীডম ইজ দ্য অটোবায়োগ্ৰাফি অফ হুইচ ওৱান অফ দ্য ফলোয়িং ভাৰত ৰত্ন ৰেচিপিয়েণ্টছ লং ৱাক টু ফ্ৰীডম তলৰ কোনজন ভাৰত ৰত্ন বঁটা প্ৰাপ্ত ব্যক্তিৰ আত্মজীৱনী কোনজনৰ হয় নেলছন মেণ্ডেলা নেলছন মেণ্ডেলাৰ আত্মজীৱনী হয় লং ৱাক টু ফ্ৰীডম BTR বডোলেণ্ড টেৰিটৰিয়েল ৰিজন একৰ্ড ৱাজ সাইনড ইন কিমান চনত BTR চুক্তি হৈছিল কিমান চনত হৈছিল 2020 তে হৈছিল আমাৰ তিনিটা অপচনত 2020 আছে আমাক এতিয়া তাৰিখটো লাগে আৰু তাৰিখটো হৈছে 27 জানুৱাৰী গতিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰটো 2020 চনৰ 27 জানুৱাৰীত BTR চুক্তি হৈছিল নেক্সট আছে উইংছ অফ ফায়াৰ ইজ এ বুক অথৰ্ড বাই কোনজন ব্যক্তিয়ে উইংছ অফ ফায়াৰ লিখিছিল আৰু ইয়াৰে উত্তৰটো হৈছে APJ আব্দুল কালাম হুইচ ষ্টেট ইজ কল্ড দ্য ক্ৰেডল অফ বুদ্ধিজম ক্ৰেডল অফ বুদ্ধিজম বুলি কোনখন ৰাজ্যক কোৱা হয় আৰু ইয়াৰে উত্তৰটো হৈছে ছিকিমক ক্ৰেডল অফ বুদ্ধিজম বুলি কোৱা হয় কিয়োটো প্ৰট'কল ইজ ৰিলেটেড টু কিয়োটো প্ৰট'কল তলৰ কোনটোৰ লগত আমাৰ জড়িত আছে আৰু ইয়াৰে উত্তৰটো হৈছে ক্লাইমেট চেঞ্জ গ্ৰীণ ৰিভলিউচন মিন্স গ্ৰীণ ৰিভলিউচনৰ অৰ্থ কি হয় গ্ৰীণ ৰিভলিউচনৰ অৰ্থ হৈছে আমাৰ সেউজ বিপ্লৱ ঠিক আছে সেউজ বিপ্লৱৰ অৰ্থ কি হয় সেউজ বিপ্লৱৰ অৰ্থ হৈছে গ্ৰ মোৰ ক্ৰপছ শস্য অধিক পৰিমাণে উৎপাদন কৰা গতিকে অপচন বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো National Rural Health Mission has been launched in the country in দেশখনত National Rural Health Mission কেতিয়া নেকি লঞ্চ কৰা হৈছিল আৰু ইয়াৰে উত্তৰটো হৈছে 2005 চনত 2005 চনত দেশখনত National Rural Health Mission লঞ্চ কৰা হৈছিল In which of the following year the National Population Policy NPP was announced in India কিমান চনত ভাৰতত নেশনেল পপুলেশ্যন পলিচি এনাউন্স কৰা হৈছিল ঘোষণা কৰা হৈছিল কিমান চনত ঘোষণা কৰা হৈছিল এনপিপি ইয়াৰ উত্তৰটো হৈছে 2000 চনত ভাৰতত এনপিপি ঘোষণা কৰা হৈছিল হুইচ অফ দ্য ফলোয়িং এফেক্টস বায়োডাইভাৰ্চিটি তলৰ কোনটোৱে জৈৱ বৈচিত্ৰ্যক প্ৰভাৱ পেলায় যদি আমাৰ পৰিৱেশ প্ৰদূষণ হয় যদি সাগৰৰ পানী যদি আমাৰ কি হয় এসিডিক হয় আৰু যদি বতৰবিলাক সলনি হৈ থাকে ক্লাইমেট চেঞ্জ যদি হৈ থাকে এই গুটিকেইটা আমাৰ কি কৰে জৈৱ বৈচিত্ৰ্যত প্ৰভাৱ পেলায় হেতু কাৰণে আমি কি হ'ব উত্তৰটো অল অফ দা এবভ অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ইণ্ডিয়াছ লাৰ্জেষ্ট মিউজিয়াম ইজ লোকেটেড এট ভাৰতৰ আটাইতকৈ ডাঙৰ মিউজিয়াম ক'ত অৱস্থিত উত্তৰটো হৈছে কলকাতাত অৱস্থিত 1 carat of diamond is equal to হীৰা 1 carat মানে কি হয় 1 carat হীৰা মানে হৈছে 200 mg মিলিগ্ৰাম 200 mg is 1 carat of diamond next আছে which god is worshipped in Chhat পৰ্বত কোনজন দেৱতাক পূজা কৰা হয় আৰু ইয়াৰে উত্তৰটো হৈছে সূৰ্য দেৱতা সান সূৰ্য দেৱতাক কি কৰা হয় পূজা কৰা হয় National Defense Academy is situated at National Defense Academy ক'ত অৱস্থিত হয় পুনেত অৱস্থিত হয় অপচন এ ইজ কাৰেক্ট আনসাৰ From which year the Assam Divas or Sukava Divas is celebrated on 2nd December কিমান চনৰ পৰা অসম দিৱস অথবা সুকাভা দিৱস 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় ইয়াতে আমি এটো মনত ৰাখিব লাগিব যে সুকাভা দিৱস হওক বা অসম দিৱস হওক কেতিয়া পালন কৰা হয় 2 ডিসেম্বৰ তাৰিখে পালন কৰা হয় কিমান চনৰ পৰা পালন কৰি অহা হৈছে উত্তৰটো হৈছে 1996 চনৰ পৰা
পালন কৰি অহা হৈছে 1996 চনৰ পৰা Who was the first to start the system of land surveying in Assam অসমত কোনে ল্যান্ড সার্ভে আৰম্ভ কৰিছিল কোন প্ৰথমবাৰৰ বাবে ল্যান্ড সার্ভে কোনে আৰম্ভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে গদাধৰ সিংহই Which Puran was composed in the Assam কোনখন পুৰাণ অসমত লিখা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে কালিকা পুৰাণখন অসমতে লিখা হৈছিল Who is known as the father of Assamese prose literature অসমীয়া গদ্য সাহিত্যৰ জনক কোন তলৰ কোনজনক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে ভট্টদেৱক অসমীয়া গল্প সাহিত্যৰ জনক বুলি কোৱা হয় In which year Gopinath Bordoloi was arrested for taking part in the freedom movement স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ কাৰণে গোপীনাথ বৰদলৈক কিমান চনত এৰেষ্ট কৰা হৈছিল উত্তৰটো হৈছে 1922 চনত স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ কাৰণে গোপীনাথ বৰদলৈক 1922 চনত এৰেষ্ট কৰা হৈছিল হিউৱেন চাং ভিজিটেড আসাম ইন দ্য ইয়াৰ কিমান চনত হিউৱেন চাঙে অসমলৈ আহিছিল উত্তৰটো হৈছে 636 AD Mir Jumla who occupied Ahom capital Gorgao was a governor under Ahomor ৰাজধানী গড়গাঁও দখল কৰা মীৰ জুমলা তলৰ কোনজনৰ গভৰ্ণৰ আছিল আৰু ইয়াৰে উত্তৰটো হৈছে অৰংজেবৰ গভৰ্ণৰ আছিল মীৰ জুমলা যিয়ে নেকি কি কৰিছিল আহোম কেপিটেল আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল স্মক ইজ এ কম্বিনেশ্যন অফ স্মক কিহৰ সংযুক্ত হয় মানে কি সংযোগ লাগি কি কম্বিনেশ্যন লগ লাগি স্মক হয় আৰু ইয়াৰে উত্তৰটো হৈছে স্মক এণ্ড ফক লগ লাগি কি হয় স্মক হয় নেক্সট আছে ইন হুইচ ইয়াৰ ৰবীন্দ্ৰনাথ টেগৰ ডাইড কিমান চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল কিমান চনত হৈছিল 1941 চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল অলকানন্দা এণ্ড ভাগীৰথী মিট এট অলকানন্দা আৰু ভাগীৰথী ক'ত সংযুক্ত হয় আৰু ইয়াৰে উত্তৰটো হৈছে দেৱপ্ৰয়াগত অলকানন্দা আৰু ভাগীৰথী কি হয় সংযুক্ত হয় নেক্সট আছে Where is the headquarters of International Labour Organization International Labour Organizationৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত আৰু ইয়াৰে উত্তৰটো হৈছে জিনিভা What is the minimum age required to become the Prime Minister of India ভাৰতৰ প্ৰাইম মিনিষ্টাৰ হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগিব 25 বছৰ হ'ব লাগিব অপচন বি ইজ দা কাৰেক্ট আনসাৰ Which British Governor General shifted India's capital from Calcutta to Delhi কোনজন ব্ৰিটিছ গভৰ্ণৰে কি কৰিছিল ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিল আৰু ইয়াৰে উত্তৰটো হৈছে লৰ্ড হাৰ্ডিঙে কি কৰিছিল ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰিছিল Census of population in India is done after কিমান চনৰ মুৰে লোকপিয়ল কৰা হয় কিমান চনৰ মুৰে কৰা হয় 10 বছৰৰ পিছত কৰা হয় Calciferol is another name for আমাৰ ভিটামিন 4টা দিয়া আছে ইয়াৰে ভিটামিন 4টা কোনটো নাম ক্যালসিফেৰল হয় ঠিক আছে আৰু ইয়াৰে উত্তৰটো হৈছে অপচন ডি ভিটামিন ডিৰ আন এটা নাম হৈছে ক্যালসিফেৰল এবেল প্ৰাইজ ৰিলেটেড টু এবেল প্ৰাইজ তলৰ কোনটোৰ লগত আমাৰ জড়িত আছে আৰু ইয়াৰে উত্তৰটো হৈছে ম্যাথমেটিশিয়ানস গণিতজ্ঞবোৰকহে কি কৰা হয় এবেল প্ৰাইজ দিয়া হয় The symbol of the Reserve Bank of India is Reserve Bank of India symbol কি হয় চিহ্ন কি হয় আৰু ইয়াৰে উত্তৰটো হৈছে Royal Bengal Tiger standing in front of palm tree Option C is the correct answer Second World War began in which year দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত আৰম্ভ হৈছিল 1939 চনত Which year India won first cricket world cup
কিমান চনত ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ী হ'বলৈ সক্ষম হৈছিল কিমান চনত হৈছিল 1983 চনত 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰিকেট ৱৰ্ল্ড কাপ ঠিক আছে ক্ৰিকেট ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হৈছিল অন্তিমটো প্ৰশ্নটো আছে ইন হুইচ ইয়াৰ ইণ্ডিয়াছ ফাৰ্ষ্ট স্যাটেলাইট আৰ্যভট্ট ৱাজ লঞ্চড কিমান চনত ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট লঞ্চ কৰা হৈছিল কিমান চনত লঞ্চ কৰা হৈছিল 1975 চনত ভাৰতৰ প্ৰথম স্যাটেলাইট ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্ট লঞ্চ কৰা হৈছিল আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিলো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ